স্টুডেন্টস, আমি আলোচনা কৰি আছিলোঁ বিগত বৰ্ষসমূহত হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ৰ MCQ প্ৰশ্নখিনি। আগৰ ক্লাছসমূহত আমি কেইবাটাও চেপ্টাৰৰ আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম প্ৰবেবিলিটি চেপ্টাৰটো। অসমীয়াত সম্ভাৱিতা বুলি কোৱা হয়। গতিকে সেই চেপ্টাৰটোৰ ওপৰত যিমানখিনি 2015 পৰা 2024লৈকে অহা প্ৰশ্নকেইটা আমি সমাধান কৰিবলৈ যত্ন কৰিম। তোমালোকে ভিডিঅ'টো গোটেইখিনি চাবলৈ যত্ন কৰিবা। নিশ্চয় তোমালোকৰ বহুতখিনি নলেজ হ'ব। কেৱল MCQ নহয়, যিকোনো প্ৰশ্নৰ কাৰণে তোমালোকৰ নলেজখিনি আয়ত্ত কৰিব পাৰিবা। MCQ পাৰিলেহে তোমালোকে ডাঙৰ প্ৰশ্নবিলাকৰ এনচাৰ কৰিব পাৰিবা। সেইখিনি কনচেপ্ট থাকিব লাগিব। গতিকে তোমালোকে গোটেইখিনি ভিডিঅ' চোৱাৰ কাৰণে যত্ন কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। যদি ভাল লাগে লাইক এটা কৰিবা আৰু কিবা পৰামৰ্শ থাকিলে কমেণ্টত জনাবা। তো আজি আৰম্ভ কৰিছোঁ আমি। প্ৰথম প্ৰশ্নটো 2015ত আহিছিল। A die is thrown once. The probability of getting a prime number is. এটা পাখা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ল। গতিকে আমাৰ অপশ্যনবিলাক দিয়া আছে, তোমালোকে প্ৰশ্নবিলাক স্ক্ৰীনত চাই ল'বা। 1/6 বি অপশ্যনটোত আছে, 5/6 চি, 1/2 ডি হ'ল 1/3। ইয়াতে আমাক কৈছে এটা পাখা এবাৰ মাৰি পঠিয়ালে মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ল। এতিয়া পাখা এটাত কিমানটা ফলাফল থাকে সেই কথাটো আমি জানিম। সেইটো আমাৰ তলত বহিব। মুঠ ফলাফল হ'ল 6টা। কিয় পাখা এটা মাৰি পঠিয়ালে পাখাটোত কি থাকে? 6টা সংখ্যা থাকে। 1 2 3 4 5 6। এইকেইটা পাখা এটা হ'ল লুডুৰ গুটিৰ নিচিনাই। গতিকে লুডুৰ গুটিকো আমি পাখা বুলি ধৰিব পাৰোঁ। লুডুৰ গুটিটোতো 6টা ৰিজাল্ট থাকে। গতিকে তাৰে আমাক কৈছে যিটো ঘটনাৰ কথা কোৱা হৈছে সেই ঘটনাটো হ'ল কি ঘটনা? মৌলিক সংখ্যা পোৱাৰ ঘটনা। গতিকে মৌলিক সংখ্যাটো কিমানটা আছে ইয়াতে আমি সেইটো জানিব লাগিব। 1 নম্বৰ কথাটো আমি প্ৰবেবিলিটিৰ সংজ্ঞাটো জানিব লাগিব। প্ৰবেবিলিটিৰ সংজ্ঞাটো হ'ল আমাৰ যিটো পৰীক্ষাৰ মুঠ ফলাফলটো আমাৰ তলত থাকিব আৰু ওপৰত যিটো ঘটনাৰ কথা কোৱা হয় সেই ঘটনাটোৰ মুঠ ফলাফল। গতিকে ইয়াতে আমি তাৰে পিছত ছেকেণ্ডলি জানিব লাগিব যে আমাক কৈছে মৌলিক সংখ্যা। এইকেইটাৰ ভিতৰত মৌলিক সংখ্যা কোনকেইটা? এই মৌলিক সংখ্যাকেইটা আমি চিনাক্ত কৰি ল'ম। গতিকে প্ৰথম হ'ল 2 মৌলিক সংখ্যা। গতিকে তোমালোকে মৌলিক সংখ্যাৰ বিষয়ে জানিব লাগিব। 2 3 5 কিমানটা আছে? টোটেলত 3টা মৌলিক সংখ্যা আছে। 2 3 5 এইকেইটা হ'ল মৌলিক সংখ্যা। মুঠ ফলাফল আছিল আচলতে 6টা। কিন্তু আমাক যিটো ঘটনা কৈছে সেই ঘটনাটোৰ ফলাফলটো কিমানটা আছে? 3টা আছে। গতিকে আমি ওপৰত 3 দিম। 3/6 আমি কটাকটি কৰিলে ইয়াতে কিমান হ'ব? 1 2 1/2। সেয়েহে আমাৰ অপশ্যনটো হ'ব 1/2। আমাক কৈছে পাখা এবাৰ মাৰি পঠিয়ালে পৰীক্ষাটো এটাই কৰা হৈছে। এটা পৰীক্ষাত মুঠ ৰিজাল্ট আছে 6টা। গতিকে 6টাৰ ভিতৰত মৌলিক সংখ্যা কিমানটা আছে? 3টা। গতিকে 3টা হ'ব পৰা সম্ভাৱ্য ফলাফল আছে। সেয়েহে আমাৰ কি হয়? 3/6 কটাকটি কৰিলে 1/2।
গতিকে চি নাম্বাৰটো শুদ্ধ। নেক্সট আহিছোঁ আমি দ্বিতীয় কুৱেশ্যনটোলৈ। দ্বিতীয় কুৱেশ্যনটো হৈছিল 2016-ত। A number is selected from the first 100 natural numbers. The probability that the number is divisible by 7 is. প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল। সংখ্যাটো 7ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল। আমাক অপশ্যনবিলাক দিয়া আছে 7/50, 7/50, 11/100, 1/7, 13/100। কৈছে আমাক প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল। সংখ্যাটো 7ৰে বিভাজ্য হোৱাৰ সম্ভাৱিতা হ'ল। গতিকে ইয়াৰে পৰা আমাৰ 100টা সংখ্যাৰ পৰা 1ৰ পৰা 100লৈকে মুঠ সংখ্যা 100টা। গতিকে 100টাৰ ভিতৰৰ পৰা আমি PE লিখিম। তেতিয়াহ'লে PE সমান মুঠ সংখ্যা হ'ল 100টা। তাৰে ভিতৰত 7ৰে হৰণ যোৱা সংখ্যা কিমানটা আছে আমি সেইটো বিচাৰিলে 7ৰে হৰণ যোৱা সংখ্যা 7ৰ গুণিতক কিমানটা আছে আমি একেবাৰে শেষলৈকে যাম। 7ৰ 1 গুণ 7, 7ৰ পৰা আৰম্ভ হ'ব। গতিকে 1 2 3 4 5 6 7, 7 আছে, 14 আছে, 21 আছে। একেবাৰে লাষ্টত কিমান আছে 100ক আমি 7ৰে ডিভাইড কৰি চাম। 7 1 জাৰ 7, 3 থাকিল 30, 7 4 গুণ 28। গতিকে আমি পাম একেবাৰে শেষৰ সংখ্যাটো কিমান থাকিব 98টো। গতিকে 7ৰ পৰা আৰম্ভ কৰি একেবাৰে 98লৈকে 7ৰে বিভাজ্য হোৱা সংখ্যা কেইটা হ'ল তেতিয়াহ'লে 14টা হ'ব। যিহেতু 100ৰ ভিতৰত 7এদি 14 বাৰ গৈছে, গতিকে 14টা আছে। গতিকে 14টা হ'লে আমি ইয়াতে যিটো ঘটনাৰ কথা কোৱা হৈছে সেইটো কিমানটা আছে সেই ঘটনাটোৰ ফলাফলৰ সংখ্যা হ'ল 14টা। গতিকে আমি ইয়াক কটাকটি কৰিলে 7 হ'ব, 50 হ'ব। গতিকে 7/50। গতিকে শুদ্ধ উত্তৰটো হ'ব এই নাম্বাৰ অপশ্যনটো। নেক্সট আহিছোঁ 2017ৰ প্ৰশ্নটোলৈ। Which one of the following is the probability of an event? তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে? অপশ্যনবিলাক আছে 2/3, -1.5, 1.001 আৰু আছে 3/2। ইয়াতে আমি জানিবলগীয়া কথাটো হ'ল কি যে কৈছে আমাক প্ৰশ্নটো তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে। Which one of the following is the probability of an event? যে কোনটো আমাৰ এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে। ঘটনাৰ সম্ভাৱিতা হোৱাটো PE2 এইখিনি কথাই আমাৰ জানিবলগীয়া মূল কথা। এনেকুৱা হয় 1, অৰ্থাৎ ইয়াতে কি আছে 0 হ'ব পাৰে। 0 <= PE অৰ্থাৎ সম্ভাৱিতাটো কি হ'ব পাৰে 0 হ'ব পাৰে, নাইবা 0তকৈ ডাঙৰ হ'ব পাৰে। আকৌ কি হ'ব পাৰে সম্ভাৱিতাটো 1তকৈ সৰু নাইবা মেক্সিমাম 1লৈকে হ'ব পাৰিব।
গতিকে যদি মেক্সিমাম 1 লৈকে হয় তেতিয়াহ'লে 0 আৰু 1ৰ মাজৰ কোনো এটা সংখ্যা সম্ভাৱিতা হ'ব পাৰিব। গতিকে 0তকৈ ডাঙৰ মানে পজিটিভ সংখ্যা আৰু 1তকৈ সৰু মানে এটা প্ৰকৃত ভগ্নাংশ। একফালে পজিটিভ হ'ব লাগিব আৰু 1তকৈ ডাঙৰ হ'ব নোৱাৰিব। আমি সেইটো বিচাৰ কৰিম কোনবিলাক সংখ্যা 1তকৈ ডাঙৰ সেইবিলাক সম্ভাৱিতা নহ'ব আৰু কোনবিলাক সংখ্যা নেগেটিভ আছে সেইবিলাক নহ'ব। সেয়েহে আমি কি বিচাৰি পাম ইয়াৰ পৰা যে 3/2 এটা 0 আৰু 1ৰ মাজৰ সংখ্যা হয় 2/3 আৰু -1.5 এইটো নেগেটিভ, এইটো এনে বাদ যাব কাৰণ 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু হ'ব লাগিব সম্ভাৱিতাটো। তেতিয়াহ'লে আল্টিমেটলি এইটো কেঞ্চেল, এইটো কেঞ্চেল, কাৰণ 1.1তকৈ আৰু অলপ বেছি আছে। এইটো 3/2 মানে ইয়াক যদি আমি কৰোঁ মিশ্ৰ ভগ্নাংশত নিওঁ 1/2 গতিকে এই সংখ্যাটো কি হ'ব নোৱাৰে, সম্ভাৱিতা হ'ব নোৱাৰে। তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব 2/3। এইটো হ'ল নেক্সট। আচলতে সম্ভাৱিতাৰ প্ৰশ্নখিনি ক'ব গ'লে সহজে, ইয়াতে গণিত কৰিবলগীয়া নাই, হিচাপ নিকাচ নাই। সেই হিচাপেদি আমাৰ কি হয়, বহুত সহজ হয়। খালি কনচেপ্টটো তোমালোকে জানিলে হ'ল। কনচেপ্টটো ক্লিয়াৰ কৰি ল'বা। মূল কথা কেইটামান আমি ইয়াতে জানিব লগা কথা হ'ল যে কি কি আছে অসম্ভৱ ঘটনা আৰু নিশ্চিত ঘটনা, তাৰে পিছত প্ৰবাবিলিটিটো কি হ'ব পাৰে সেইখিনি কথাটো, যে প্ৰবাবিলিটিটো হ'ব পাৰে 0তকৈ ডাঙৰ আৰু নাইবা 0ৰ সমান আৰু 1তকৈ সৰু আৰু 1ৰ সমান হ'ব পাৰে। এইখিনি কথা মূল, আৰু প্ৰবেবিলিটিৰ ডেফিনেশ্যনটো আমি জানিব লাগিব। নেক্সট আহিছোঁ ঘটনা। The probability of an event E plus the probability of the event not E is, ঘটনা ইৰ সম্ভাৱিতা প্লাছ ঘটনা ই নহয়ৰ সম্ভাৱিতা হ'ব। অপশ্যন বিলাক আছে 2, 1, 0, 0.1। ইয়াৰে কোনটো হ'ব? গতিকে নেক্সট আৰু এটা কথা জানিব লাগিব, ঘটনা ই ঘটনাটোৰ সম্ভাৱিতা, ঘটনাৰ সম্ভাৱিতা, probability of ই এটা ঘটনা, তাৰে সম্ভাৱিতা। আৰু ই নহয় তেতিয়াহ'লে তাক কেনেদৰে লিখা হয়? ই বাৰেদি লিখা হয়। ই নহয়, ই হয় আৰু ই নহয়, এই দুটাৰ যোগফলৰ কথা কৈছে, প্লাছ PE। ই নহয়টোক আমি এনেকে লিখিব পাৰোঁ, ইকুৱেল কি হ'ব পাৰে, এই মানটো লিখিব লাগে। তেতিয়াহ'লে আমাৰ এইটো হ'ল, এই নিয়মটো জানিব লাগিব যে এটা ঘটনা আৰু তাৰ পূৰক ঘটনা কেনেকুৱা, যে যদি ই এটা ঘটনা হয় তেতিয়াহ'লে ই নহয়টো হ'ল পূৰক ঘটনা। যেনেকুৱা যদি মুদ্ৰা এটা টছ কৰা হয় তেতিয়াহ'লে তাতে কি থাকে, দুটা থাকে, হেড আৰু টেইল। গতিকে যদি হেড উঠাৰটো কোৱা হয়, যদি হেড উঠাৰ সম্ভাৱিতা কোৱা হয় তেতিয়াহ'লে আমি ক'ম 2/1। হেড নুঠা হ'লেও কি হ'ব, সেই একেই হ'ব, কাৰণ তাতে দুটা সম্ভাৱনা আছে, হেড আৰু টেইলে। হেড আৰু টেইলৰ বাহিৰে বেলেগ নাই। গতিকে যদি ই নহয় কোৱা হয়, অৰ্থাৎ ইটো হ'ল কি, হেড উঠাটো। ই নহয় মানে কি, সেইটো টেইল উঠিব, ডাইৰেক্ট টেইল কোৱা নাই, কিন্তু ই নহয় দ্বাৰা কোৱা হৈ আছে। ঠিক তেনেকৈ আমি যদি কওঁ যে লুডুৰ গতিটো মাৰি দিলে 6 উঠাৰ সম্ভাৱনা, 6 উঠাৰ সম্ভাৱিতাটো কিমান হ'ব, আৰু 6 নুঠাৰ কথা ক'ব লাগিব।
6 নুঠাৰ কথা ক'লে আমি 1 2 3 4 5 লৈকে এই আটাইবোৰে উঠিব পাৰে। এই আটাইবোৰৰ কোনোবা এটা উঠিলে 6 নুঠাই হ'ল। যে আমাক কৈছে 6 উঠাৰ সম্ভাৱিতা যদি কমি 6টো এটাই আছে, গতিকে 6 ভাগৰ 1 হ'ব। এতিয়া 6 নুঠা বুলি ক'লে সেইটো আমাক কোৱা নাই যে 1 বা 2 3 4 কোনোবা এটা নিৰ্দিষ্টকৈ কোৱা নাই, কৈছে যে 6 নুঠাৰ কথা। তেতিয়াহ'লে আমি 6 নুঠাটো যিয়ে নুঠক কিয় সেইটো কিন্তু 6 নুঠাই হ'ব। 6ৰ বাহিৰে যিমানটা আছে সেইকেইটাৰ উঠিলে 6 নুঠাই হ'ব। সেইকাৰণে 6 ভাগৰ 5 হ'ল 6 উঠা আৰু 6 ভাগৰ 5 হ'ল 6 নুঠা। এই দুটা যোগ কৰিলে কিন্তু 1 পোৱা যায়। ঠিক তেনেকৈ হেড উঠা যদি হাফ হয়, হেড নুঠাটো কি অৰ্থাৎ তেল বুলি কোৱা নাই, কিন্তু হেড নুঠা বুলি কৈছে। গতিকে এই দুটা যোগ কৰিলে 1 পোৱা যাব। তেতিয়াহ'লে আমি কি জানিলো যে এটা ঘটনা আৰু তাৰ পূৰক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি কিমান হয়? সদায় 1 হয়। এই কথাটো মনত ৰাখিবা তোমালোকে। তেতিয়াহ'লে আমাৰ কি হয়? উত্তৰটো হ'ল বি নাম্বাৰ অপশ্যনটো। ঠিক আছে, নেক্সট আহিছো 2019ৰ প্ৰশ্ন। 2019ত আহিছিল দ্য প্ৰবেবিলিটি অফ এন ইম্পচিবল ইভেণ্ট ইজ। এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ল, সেইটো কৈছোৱে আগতে যে এইকেইটা বস্তু আমি জানিব লাগিব। নিশ্চিত ঘটনা, অসম্ভৱ ঘটনা, এইকেইটাৰ সম্ভাৱিতাখিনি আমি জানিব লাগিব। সম্ভাৱিতাৰ ডেফিনিশ্যনটো জানিব লাগিব। তাৰে পিছত সম্ভাৱিতাৰ ৰেঞ্জটো জানিব লাগিব। গতিকে কিমানৰ পৰা কিমানলৈকে সম্ভাৱিতা হ'ব পাৰে? 0ৰ পৰা 1লৈকে হ'ব পাৰে, অৰ্থাৎ বিটুইন 0 and 1, আৰু 0ৰ পৰা আৰম্ভ কৰি 1লৈকে হ'ব পাৰে। এই দুটাৰ মাজত হ'ব। তেতিয়াহ'লে ইয়াতে এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা। অসম্ভৱ ঘটনাটো কি বস্তু? যে যিটো ঘটনা কেতিয়াও নঘটিব। কেনেকুৱা সেইটো? যে যদি কওঁ আমি যে লুডু গুটিটো মাৰি দিলে 7 পোৱাৰ সম্ভাৱিতা, 7 পোৱা যাব নেকি কেতিয়াবা? সেই তেনেকুৱা ঘটনা এটা ক'লে আমাৰ কি হয়? অসম্ভৱ ঘটনা বুলি কোৱা হয়। গতিকে সেইটো কেতিয়াও নঘটে। লুডুৰ গুটিত আছে 6লৈকে, গতিকে তাতে কেতিয়াও 7 উঠাটো কোনো পধ্যেই সম্ভৱ নহয়। গতিকে সেই এনেকুৱা এটা অসম্ভৱ ঘটনাৰ কথা ক'লে তাৰ সম্ভাৱিতা কি হ'ব পাৰে? তোমালোকে চিন্তা কৰি চোৱাচোন। গতিকে সেইটোৰ সম্ভাৱিতাটো 0 হ'ব। গতিকে ইয়াৰে অপশ্যনবিলাক আছিল 0 আছিল, 0.25 আছিল, তাৰপিছত 0.5 আছে, আৰু আছে 1। তেতিয়া আমাৰ কি হ'ব? এই নাম্বাৰ অপশ্যনটো। কৈছো যে একেবাৰে সহজ বস্তু। এইকেইটা কমন কথাকেইটা মনত কৰিলেই হ'ল, তোমালোকে আটাইতকৈ সহজ পাবা এইটো সম্ভাৱিতা চেপ্টাৰৰ প্ৰশ্নখিনি। নেক্সট 2020ত আহিছিল দ্য সাম অফ দ্য প্ৰবেবিলিটিজ অফ অল এলিমেণ্টাৰী ইভেণ্টছ অফ এন এক্সপেৰিমেণ্ট ইজ। এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি হ'ল। অপশ্যনবিলাক আছে আমাৰ 1, 1.25, 1.25, 1.5 আৰু আছে 2। গতিকে কোনটো হ'ব পাৰে? এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি। প্ৰাথমিক ঘটনাটো আমি চিনি পাব লাগিব যে মুদ্ৰা এটা টছ কৰিলে তাতে কি কি প্ৰাথমিক ঘটনা থাকে। ঘটনা কিন্তু আমি যিকেইটা পৰীক্ষাটোত স্পষ্ট দেখা যায় সেই ঘটনাকেইটা হ'ল প্ৰাথমিক ঘটনা। যেনেকুৱা দুটা ফলাফল স্পষ্ট থাকে মুদ্ৰা এটা টছ কৰিলে। কি কি? হেড আৰু টেইল, এই দুটাই। গতিকে আমি যদি তাতে আৰু বেলেগ এটা কওঁ, বেলেগ এটা এড কৰি দিওঁ, সেইটো
ঘটনা হয় কিন্তু সেই ঘটনাটো তাতে নাই। গতিকে তেনেকুৱা এটা ঘটনা আমি এড কৰি ক'ব পাৰোঁ। যেনেকুৱা আগৰ প্ৰশ্নটোত ক'লোঁ যে লুডু গুটিটো মাৰি দিলে 7 পোৱাৰ সম্ভাৱিতা। 7 পোৱাটো এটা ঘটনা হয় কিন্তু সেই ঘটনাটো তাতে নাই। গতিকে সেইটো প্ৰাথমিক ঘটনা হ'ব নোৱাৰে। গতিকে তাতে প্ৰাথমিক ঘটনাকেইটা হ'ল, তাতে যিকেইটা স্পষ্ট হৈ আছে ঘটনা, সেই ঘটনাকেইটা হ'ল প্ৰাথমিক ঘটনা। তাতে প্ৰাথমিক ঘটনা কেইটা আছে? 6টা আছে। কি কি আছে? 1 পোৱা, 2 পোৱা, 3 পোৱা, 4, 5, 6 এইকেইটা হ'ল ইয়াৰে লুডু গুটিটো মাৰি দিলে পোৱা ঘটনা। আৰু এই ঘটনা কেইটাক প্ৰাথমিক ঘটনা বুলি কোৱা হয়। তেতিয়াহ'লে লুডু গুটিটোতো কেইটা ঘটনা আছে? প্ৰাথমিক ঘটনা 6টা আছে। 6টাৰ বাহিৰে কিন্তু আমি আৰু বহুত ক'ব পাৰিম ঘটনাবিলাক। যেনেকুৱা মৌলিক সংখ্যাৰ সম্ভাৱিতাৰ কথা কৈছিল, যুগ্মৰ কথা ক'ব পাৰে, অযুগ্মৰ কথা ক'ব পাৰে। সেইখিনি কিন্তু আমি কি কৰি লৈছোঁ? আমি তাতে স্পষ্ট যিকেইটা সেইকেইটাৰ বাহিৰে আমি বনাই লৈছোঁ। এনেকৈ আমি বহুতকেইটা বনাব পাৰোঁ। তেতিয়াহ'লে আমি ক'ম যে আটাইবোৰ ঘটনাৰ প্ৰাথমিক ঘটনাৰ সমষ্টি কি হ'ব? E1 প্লাছ E2 প্লাছ। যেনেকুৱা টছ কৰিলে এটা যদি হেডৰ কথাটো কোৱা হয় আৰু টেইলৰ কথা E2, হেডৰটোক E1 বুলি কোৱা হৈছে আৰু টেইলৰটোক E2 বুলি কোৱা হৈছে। ইভেণ্ট 1, ইভেণ্ট 2 দুটাই ঘটিব পাৰে তাতে। সেই দুটা প্ৰাথমিক ঘটনাৰ সমষ্টি কি হ'ব? ইয়াতো সম্ভাৱিতাৰ সমষ্টি। গতিকে এই দুটা ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি PE2 কি হ'ব পাৰে? এইটো আমি কেলকুলেট কৰি চাব পাৰোঁ যে হেড আৰু টেইল থাকিলে তেতিয়াহ'লে 2/1 আৰু ইয়াতো টেইলৰো সম্ভাৱিতাটো সিমানেই আছে। গতিকে 1 হ'ব, হাফ প্লাছ হাফ। ঠিক তেনেকৈ লুডু গুটিটো মাৰি দিলে তাতে কেইটা? 1 উঠাৰ সম্ভাৱিতাটো 6, 1/6। তাৰে পিছত 2 উঠাৰ সম্ভাৱিতাটো 1/6। গতিকে এনেকৈ কেইটা হ'ব? মুঠ 6টা আছে। গতিকে আটাইবোৰৰ যোগফলটো 1/6, 1/6 6টা আছে। গতিকে 6/6 হ'ব। অৰ্থাৎ মুঠ ৰিজাল্টটো কিমান হ'ব? 1 হ'ব। আটাইকেইটাৰ যোগফলটো 1 হ'ব। সেয়েহে প্ৰথমটোৱে শুদ্ধ। 2020 প্ৰশ্নটোৰ পিছত এইবাৰ আহিছোঁ আমি 2022 প্ৰশ্নটোলৈ। 2022ত আহিছিল এটা লুডু গুটি এবাৰ মাৰিলে 9 পোৱাৰ সম্ভাৱিতা কিমান? হোৱাট ইজ দ্য প্ৰবেবিলিটি অফ গেটিং এ নাম্বাৰ 9 ইন এ ছিংগল থ্ৰ' অফ এ ডাই? এটা লুডু গুটি অৰ্থাৎ এটা পাখা গুটি ক'ব পাৰোঁ আমি, মাৰি দিলে তাতে কিমানটা 9 আছে সেই হিচাপে 9 পোৱাৰ সম্ভাৱিতা ক'ব লাগিব। অপশ্যনবিলাক আছে আমাৰ 3/2 আছে, নেক্সট 1 আছে, 2/3 0, 2/3 0। এতিয়া পাখা এটা বা লুডু গুটিটো মাৰি দিলে তাতে আমি কি কি ফলাফল দেখা পাওঁ? তাতে 6টা ফলাফল আছে। কি কি আছে? 1 আছে, 2 আছে, 3, 4, 5, 6 এইকেইটা আছে। গতিকে এইকেইটাৰ বাহিৰেতো আমাৰ 9 পোৱাৰ সম্ভাৱিতাৰ কথা কৈছে। 9 পোৱাটো ইয়াতে আমি দেখা নাই, 9টো নাই। পাখা বা লুডু গুটিত 9 নাথাকে কেতিয়াও। এইখিনি তোমালোকে জানা, হয়তো লুডু খেলি পাইছা। তে 9 কেতিয়াও থাকিব নোৱাৰে। তেতিয়াহ'লে এইটো এটা কি ঘটনা কোৱা হৈছে? আমাক অসম্ভৱ ঘটনাৰ কথা কোৱা হৈছে। গতিকে অসম্ভৱ ঘটনা এটাৰ সম্ভাৱিতা কি হ'ব পাৰে? 0 হ'ব পাৰে। অসম্ভৱ ঘটনাৰ আমি সম্ভাৱিতা 0 বুলি জানো।
নেক্সট আহিছো 2023 প্ৰশ্নলৈ। কি আছিল? The probability of getting a number 8 in a single throw of a die. এটা লুডু গুটি এবাৰ মাৰিলে 8 পোৱাৰ সম্ভাৱিতা হ'ব। ঠিক একেদৰে প্ৰশ্ন কৰিছে আগৰ প্ৰশ্নটোৰ নিচিনাই। 3/2 2/3 1 2/3 1 আৰু 0 একেটা অপশ্যন আছে। ইয়াতো আমি সেই একেখিনি আমি 8টো নাথাকে, লুডু গুটি এটা মাৰিলে তাত 8 কেতিয়াও নাথাকে, গতিকে 8টো আমি কেতিয়াও নাপাম, গতিকে সম্ভাৱিতাটো হ'ব 0। ইয়াতে সেই একে অপশ্যনটো আছে। নেক্সট আহিছো 2023 আন এটা প্ৰশ্ন। প্ৰশ্নটো আছে the probability of an impossible event is, খালি ঠাই আছে, কি হ'ব পাৰে? এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ব 1 5 0 6। অপশ্যনবিলাক 1 5 0 6। অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ব, কি হ'ব? অসম্ভৱ আমি আগত ক'লোৱে আগৰ প্ৰশ্ন দুটাটো, ঠিক একেই প্ৰশ্ন এইটো 0 হ'ব। অসম্ভৱ ঘটনাৰ সম্ভাৱিতাটো 0 হ'ব। নেক্সটত আহিছো 2023 আন এটা প্ৰশ্ন আছে। এইটোত কৈছে a die is thrown once, the probability of getting a number less than 5 is। এটা পাখা নাইবা এটা লুডু গুটি এবাৰ মাৰি পঠিওৱা হ'ল, পৰীক্ষাটো একবাৰে কৰা গৈছে, 5তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব। লুডু গুটি এটাত কিমানটা? 1ৰ পৰা 6লৈকে আছে, গতিকে অপশ্যনবিলাক আছে হাফ 1/3, তাৰপিছত 5/6 2/3 5/6 2/3 এইকেইটা আছে। ইয়াৰে ভিতৰত কোনটো শুদ্ধ হয়? 5তকৈ সৰু পোৱাৰ সম্ভাৱিতা, 5তকৈ সৰু কেইটা সংখ্যা আছে আমি সেইটো হিচাপ কৰিম। এনেতো আমাৰ PE যদি কওঁ, লুডু গুটিটোত কিমানটা ফলাফল থাকে? তাতে 6টা থাকে। 6টাৰ ভিতৰত এতিয়া আমাক কৈছে যিটো ঘটনাৰ কথা কৈছে, সেই ঘটনাটোত কেইটা ৰিজাল্ট আছে আমি সেইটো বিচাৰ কৰিম। যে 5তকৈ সৰু কিমানটা সংখ্যা আছে? 1 2 3 4 4টা সংখ্যা আছে, গতিকে 4/6 হ'ব। 4/6 হ'লে ইয়াক কাটিলে কি হ'ব? 2/3 2/3 যিটো আছে সেইটোৱে হ'ব শুদ্ধ উত্তৰ ডি নাম্বাৰটো। গতিকে হ'ল 2023 তিনিটা প্ৰশ্ন আছিল সম্ভাৱিতাৰ পৰা। নেক্সট 2024তো সম্ভাৱিতাৰ পৰা 3টা প্ৰশ্ন আছে, আমি এইকেইটা সমাধান কৰিম। কি আছে আমি চাওঁ। The probability of getting a prime number greater than 2 in a single throw of a dice। প্ৰায়বিলাক প্ৰশ্নতে কিহৰ ওপৰত ভিত্তি কৰি গৈছে? ডাইচৰ পাখা এটাৰ ওপৰত, নাইবা পাখা আৰু লুডু গুটিটো একেই কথা। এটা লুডু গুটি এবাৰ মাৰিলে 2তকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব। 1 আছে, 1/6 আছে, তাৰপিছত 2/3 আছে, আৰু আছে 1/3। কোনটো শুদ্ধ আমি বিচাৰ কৰিম। আমাক কৈছে সেই লুডু গুটি কৈছে যদি আৰু সম্ভাৱিতাটোত কি থাকিব? তলত সেই 6 আছে, আৰু কৈছে লুডু গুটিটোত যিমানটা সংখ্যা আছে 6টা সংখ্যাৰ ভিতৰত 2তকৈ ডাঙৰ মৌলিক সংখ্যা 2তকৈ কিমানটা আছে? আমাৰ মৌলিক সংখ্যাই 1ৰ পৰা 6লৈকে কিমানটা আছে?
তিনিটা আছে কিমান কিমান আছিল আগতটো কৈছো 2 3 5 একেটা আছে একেটা মৌলিক সংখ্যা ইয়াৰে কৈছে দুইতকৈ ডাঙৰৰ কথা কৈছে গতিকে 3 ও ডাঙৰ 5 ও ডাঙৰ গতিকে কেইটা আছে আমাৰ দুটা আছে গতিকে 2 1/3 গতিকে 1/3 টো হ'ব শুদ্ধ বি নাম্বাৰ অপচনটো নেক্সট 24 ৰ আন এটা প্ৰশ্ন হল A number is selected from the first 100 natural numbers. The probability that the number is divisible by 8. আগৰ প্ৰশ্ন কোনবা এটাত আছিল কি divisible by 7 আছিল এইবাৰ 8 আছে প্ৰথম একটা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা লোৱা হ'ল মুঠ সংখ্যা আছে আমাৰ কিমানটা একটা তাৰে ভিতৰত 8 ৰে বিভাজ্য হোৱা সংখ্যা কিমানটা আছে আমি হেতু হিসাব কৰিম কিন্তু 8 ৰে বিভাজ্য সংখ্যা অপচন বিলাক আছে আমাৰ 3/25 অপচন কেটা লিখি লও 8/25 next 1/6 1/100 এতিয়া PE টো ক'ব গলে আমি টোটেলত নাম্বাৰ আছে 100 আৰু আছে কি 8 ৰে বিভাজ্য সংখ্যাখিনি আমি বিচাৰ কৰিম এতিয়া কিমানৰ পৰা আছে 1 ৰ পৰা যদিও 1 লৈকে তাৰে ভিতৰত 8 ৰে বিভাজ্য সংখ্যা প্ৰথম হ'ব 8 16 24 32 এইবিলাক হ'ব একেবাৰে শেষৰটো কিমান হ'ব 1 লৈকে কৈছে যেহেতু 8 দি 8 দি বিভাজ্য 100 ক হৰণ কৰি চালে হল আমাৰ 8 ৰে 8 থাকিল কিমান 2 20 8 2 গুণ 16 গতিকে 4 কমাই দিলে কিমান হয় 96 লৈকে মুঠ কিমানটা আছে 12টা 8ৰ গুণিতক আছে অৰ্থাৎ 8 ৰে বিভাজ্য হোৱা একটা সংখ্যাৰ ভিতৰত কিমানটা আছে 12টা আছে তেতিয়া হলে 12টা যদি হয় আমি ওপৰত কিমান বহাম 12 বহাম 12 ৰে 4 ৰে ইয়াক 3 বাৰ যাব 25 গতিকে 3/25 হ'ব আনসাৰটো এ নাম্বাৰ অপচনটো নেক্সট 2024 ৰ which of the following cannot be the probability of an event তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে ঘটনাৰ সম্ভাৱিতা হ'ব নোৱাৰে বুলি কৈছে কি 0.225 0.6 1.2 1/3 হ'ব নোৱাৰাটোৰ কথা কৈছে এতিয়া হ'বলৈ হলে কি লাগে আমাক PE এই কথাটো আমি সদায় মনত কৰিম less than equal 0 আৰু 0 less than equal PE আৰু 1 less than equal 1 তেতিয়া হলে সম্ভাৱিতা হ'বলৈ হলে আমাক লাগে কি 0 আৰু 1 ৰ মাজত 0 হ'ব পাৰে 0 ৰ পৰা 1 লৈকে হ'ব পাৰে যিকোনো বাস্তৱ সংখ্যা হ'ব পাৰে এতে আমি 0 ৰ পৰা 1 লৈকে বাস্তৱ সংখ্যাবিলাক ইয়াৰ পৰা বিচাৰি চাম কোনটো 0 পৰা আৰম্ভ কৰি 1 লৈকে আছে বা একেটাৰ মাজত আছে কোনটো সংখ্যা আছে এটো চাম তে কোনটো
হ'ব নোৱাৰে। এইটো 0 আৰু 1ৰ মাজতে আছে, কাৰণ এইটোৰ পূৰ্ণক 0 আছে যদি 1তকৈ সৰু আছে। এইটো 0.6 পূৰ্ণক 0 আছে, মানে এইটো 1তকৈ সৰু আছে। এইটো 1.2 পূৰ্ণক 1 আছে, 1তকৈ আৰু অলপ বেছি হৈ গৈছে, গতিকে 1.2। এইটো 1তকৈ ডাঙৰ হৈ গৈছে, গতিকে সেইটো হ'ব নোৱাৰে। এইটো হ'ব পাৰিব 3/1 মানে কি 1তকৈ সৰু 0তকৈ ডাঙৰ। তেতিয়াহ'লে নোৱাৰাটো কোনটো? 1.2। Which of the following cannot be the probability of an event? গতিকে এইটো C নাম্বাৰ অপশ্যনটো কেতিয়াও ঘটনা এটাৰ সম্ভাৱিতা হ'ব নোৱাৰে। তো আজিলৈকে এইখিনি আছিল সম্ভাৱিতাৰ প্ৰশ্ন। নেক্সট আমি আন এটা চেপ্টাৰ আলোচনা কৰিম পৰৱৰ্তী ক্লাছত। তেতিয়ালৈকে তোমালোকে ভিডিঅ'বিলাক চাই থাকিবা। কিবা ভুল ভ্ৰান্তি হ'লে তোমালোকে কমেণ্ট কৰি জনাবা মোক। আৰু ইয়াৰ উপৰিও যদি কিবা তোমালোকৰ সমস্যা থাকে, কোনোবা চেপ্টাৰৰ ওপৰত, তোমালোকে কমেণ্টত জনাবা, আৰু যিমান পাৰোঁ মই চেষ্টা কৰিম তোমালোকক ছল্ভ কৰি দিবলৈ। আজিলৈকে এৰিছোঁ, ধন্যবাদ।